আজি ওৰাং আঞ্চলিক বাথৌ মহাসভাৰ ৰূপালী জয়ন্তীৰ প্ৰথম দিন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ওৰাং আঞ্চলিক বাথৌ মহাসভা আৰু ৩৪ সংখ্যক ওদালগুৰি জিলা বাথৌ মহাসভাৰ অধিৱেশন ৰূপালী জয়ন্তীক লৈ উদুলি মুদুলি হৈ পৰিছে ওৰাং আঞ্চলিক বাথৌ মন্দিৰৰ প্ৰাংগণ প্ৰথম দিনটোতে অধিৱেশনৰ প্ৰদৰ্শনী দ্বাৰ মূল তোৰণ ভোজনালয় আদিৰ উন্মোচন কৰা হয় বিশ্ব শান্তিৰ কামনাৰে আৰজ অনুষ্ঠিত হয় বাথৌ অৰ্থাৎ বা মানে পঞ্চ থৌ মানে তত্ত্ব বড়ো জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃতিৰ অন্যতম অনুষ্ঠান হ'ল বাথৌ বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা বড়োসকলৰ বিশ্বাস মতে দেৱতা শিৱই তেওঁলোকৰ পিতৃ দেৱতা বাথৌ পূজাত সিজু গছৰ দুটা ডাল একেলগ কৰি বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছতেই সেইডাল দুটা বেদীৰ মাজতে ৰোপণ কৰা হয় বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰাকণী দি বাথৌ দেৱতাক পূজা কৰা হয় এক সমন্বয়ৰ ঐতিহ্য ক্ষেত্ৰত পৰিণত হৈছে এতিয়া ওৰাং উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ওৰাঙৰ বাথৌ মন্দিৰৰ পদূলি প্ৰথম দিনৰ অনুষ্ঠানৰ পুৱাৰ আহাৰ যোগান ধৰে ওৰাং শিক্ষক কলনীৰ বিভিন্ন সম্প্ৰদায়ৰ ৰাইজে ওৰাঙত অনুষ্ঠিত হোৱা বাথৌ মহাসভাৰ অনুষ্ঠানক লৈ উৎসাহিত হৈ পৰিছে এতিয়া মহানুভৱতাৰ নিদৰ্শন দেখুৱাইছে শিক্ষক কলনীৰ ৰাইজে ধৰ্মীয় অনুষ্ঠানৰ দ্বাৰাই সমন্বয়ৰ বাৰ্তা প্ৰেৰণ ওৰাঙৰ শিক্ষক কলনীৰ ৰাইজৰ শিক্ষক কলনীৰ ৰাইজৰ এই প্ৰচেষ্টা কৃতজ্ঞতাৰ প্ৰশংসা ওৰাং আঞ্চলিক বাথৌ মহাসভাৰ বড়ো জনগোষ্ঠীৰ গ্ৰাম্য অঞ্চলৰ প্ৰতিচ্ছবি তুলি ধৰা প্ৰদৰ্শনীত মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7